মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চাওঁতে কাইলৈ পৰীক্ষা আহি পালে সো নিশ্চয় তোমালোকে পঢ়িছা যদি তোমালোকৰ পঢ়াৰ উৎস তেনেকুৱা পোৱা নাই তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিবা হোৱাটছএপ যিটো নাম্বাৰ আছে এই নম্বৰতে এছএমএছ কৰি তোমালোকে ইবুকখন লৈ লোৱা তেতিয়াহ'লে পঢ়াৰ সুবিধা হ'ব আজিৰ ভিডিঅ'টো ভালেইখিনি চাব পাৰিবা যেটো কমন ইবুক পাবা এতিয়া আমি যিখিনি থাম্বনেল তোমালোকে দেখা পাইছা তাৰ ওপৰত আলোচনা কৰিম তোমালোকে থাম্বনেলত দেখা পাইছা সপোৰা বৃত্তি পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ পিছত তোমালোকৰ প্ৰশ্ন সকলোৰে বেলেগ হ'ব নে তেনেকুৱা প্ৰশ্ন যিখিনি আছে মই আটাইখিনি তোমালোকৰ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটো ইংৰাজী অসমীয়া মাধ্যমত অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো তোমালোকে প্ৰাইজ বিলাক গমে পাইছা মই এটা ভিডিঅ'ত প্ৰস্তুত কৰি জনাই দিছো নহলে বা আন এটা ভিডিঅ' প্ৰস্তুত কৰি জনাই দিম পিছত কোনো কথা নাই এতিয়া আমি আহিছো ৰিজাল্ট কেতিয়া দিব এই পৰীক্ষাটো দিয়াৰ পিছত ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰত আলোচনা কৰিম লগতে তোমালোকৰ লগত অহা কাইলৈ মই কুৱেশ্যন পেপাৰখন আলোচনা কৰিম ঠিক আছে এনসাৰ কিমান হল শুদ্ধ হল ভুল হল তাৰ বাবে তোমালোকে যেটো হোৱাটছএপ নাম্বাৰ আছে এই নাম্বাৰটো তোমালোকে এছএমএছ দিবা আৰু কুৱেশ্যন পেপাৰখন মোক হোৱাটছএপত পঠাই দিবা তাৰ পিছত মই তোমালোকক এনসাৰ কিনলাক দি দিম এতিয়া প্ৰশ্নবিলাক আমি আলোচনা কৰিম সপুৰা বৃত্তি পৰীক্ষাৰ অংকুৰণ দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ বাবে এখনে প্ৰশ্ন থাকিব প্ৰাথমিকৰ চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ বাবে এখন প্ৰশ্ন মজলীয়া শ্ৰেণীৰ ষষ্ঠ আৰু সপ্তমৰ বাবে এখন প্ৰশ্নই থাকিব 6 7 ৰ কাৰণে বেলেগ প্ৰশ্ন নাথাকে আৰু মাধ্যমিক অষ্টম আৰু নৱম শ্ৰেণীৰ বাবে এখন প্ৰশ্ন থাকিব অৰ্থাৎ দুটা শ্ৰেণী মিলাই এখনকৈ থাকিব অংকুৰণ প্ৰাথমিক মজলীয়া মাধ্যমিক মিলাই আৰু লগতে তোমালোকৰ যেটো মাধ্যমটো গম পালাই ইয়াৰ পৰা পৰীক্ষাৰ ৰিজাল্ট ডেটটো তোমালোকক দি দিছে তোমালোকক মই দেখাই দিছো ৰিজাল্ট কেতিয়া দিব গম পাই যাবা তোমালোকৰ ৰিজাল্ট দিব এক মিনিট ওয়েট কৰিবা ফলাফল ঘোষণা বুলি আছে যেটো 25 এপ্ৰিল 2025 ত দিব এপ্ৰিলৰ 25 তাৰিখে দিব আৰু পৰীক্ষাৰ সময়টো যদি চাওতে দিলে 11 বজাৰ পৰা 1 বজালৈকে পৰীক্ষাটো হ'ব ঠিক আছে 11 বজাৰ পৰা 1 বজালৈকে পৰীক্ষাটো হ'ব আৰু যদি আমি নম্বৰ বিলাক চাও এনে ধৰণৰ তোমালোকৰ যেটো মুঠ নম্বৰ 150 থাকিব আৰু অংকুৰণ শ্ৰেণীৰ বাবে 100 নম্বৰ থাকিব সময় থাকিব 2 ঘণ্টা তোমালে গম পালা সময় কেই ঘণ্টা থাকিব 2 ঘণ্টা থাকিব কেইটাৰ পৰা গম পালা যে তোমালোকৰ 11 ৰ পৰা 1 বজালৈকে থাকিব এটা চোৱা অৰ্থাৎ অংকুৰণ দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ বাবে 100 নম্বৰ থাকিব আৰু বাকি দুটা শ্ৰেণী 9 লৈকে কি থাকিব চতুৰ্থ পঞ্চম 6 7 8 9 ৰ কাৰণে 150 নম্বৰ থাকিব ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ বহুত শুভেচ্ছা থাকিল সকলোৰে ভাল হওক সকলোৱে প্ৰাইজটো লাভ কৰিব পাৰাকৈ তোমালোকে পঢ়িছে যেটো সকলো পোৱা তাৰে আশা কৰিলো পৰীক্ষা ভাল হ'ব চিন্তা কৰিব নালাগে ঠিক আছে আমি তোমালোকে এনসাৰ কুৱেশ্যন পেপাৰখন মোক দি দিবা তেতিয়ালে মই এনসাৰখিনি কৰি দিব পাৰিম ঠিক আছে বাই আৰু প্ৰশ্নটো বিলাকো পাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি পিডিএফ টো লাগে পিডিএফ বিলাকৰ কাৰণে তোমালোকে হোৱাটছএপত